Post Matric Scholarship to ST Student 2026-2027 Welfare Based Scheme. Hello everyone, এই ভিডিওটো সকলোকে স্বাগতম জনাইছো। যিবোৰ ষ্টুডেন্ট ST ক্যাটেগৰীৰ হোৱা তোমালোকলে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেন্ট আসাম ওপেন হৈ গৈছে 6/7/2026 অৰ্থাৎ 6/7/2026 6 জুলাইৰ পৰা 6 জুলাইৰ পৰা ইতিমধ্যে যোৱাকালিৰ পৰা ইতিমধ্যে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেন্ট যেটো স্কলাৰশ্বিপ আছে পোষ্ট মেট্ৰিক ST ষ্টুডেণ্টৰ বাবে হেতু ওপেন হৈ গৈছে আৰু ষ্টুডেণ্ট এপ্লিকেশ্যন ওপেন টিল 6/10/2026 অৰ্থাৎ 6 অক্টোবৰ 2026 লৈকে আবেদন কৰিব পাৰিবা। লাষ্ট ডেট কিমান 6 অক্টোবৰ 2026 6 অক্টোবৰ 2026 ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন ওপেন টিল 6/11/2026 মানে নৱেম্বৰৰ 6 তাৰিখলৈকে ডিফেক্টিভ কাৰেকশ্যন কৰিব পাৰিবা যদি কিবা ভুল হয়। ইনষ্টিটিউট ভেৰিফিকেশ্যন ওপেন টিল 6/11 মানে নৱেম্বৰ 6 তাৰিখলৈকে ইনষ্টিটিউট ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব আৰু DNO SNO MNO মানে ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ বা ষ্টেট নোডেল অফিচাৰ মিনিষ্ট্ৰি নোডেল অফিচাৰ যিমানখিনি আছে 15 ডিচেম্বৰ 2026 লৈ ওপেন হৈ যাব। সো ইয়াতে কেইটামান কথা জনাইছো যে ST স্কলাৰশ্বিপৰ 2024-25-26 এতিয়ালৈকে পেমেণ্ট অহা নাই। সো যিবোৰ ষ্টুডেণ্ট ST হোৱা তোমালোকে যিসকলে কৰিছা তোমালোকে এতিয়ালৈকে পেমেণ্ট অহা নাই। সো তোমালোকে ইয়াৰ সন্দৰ্ভত ইয়াৰ বাবে RTI কৰিব পাৰা যিহেতু পেমেণ্ট এতিয়ালৈকে অহা নাই। 2024-ৰ ষ্টুডেণ্টৰ পেমেণ্ট অহা নাই, 2025-ৰো পেমেণ্ট অহা নাই, বাট বাকী OBC আৰু SCৰ পেমেণ্ট ইতিমধ্যে ষ্টুডেণ্টে পোৱা ষ্টাৰ্ট হৈ গৈছে। সো তোমালোকে যিবোৰ ষ্টুডেণ্ট 2026-ত এপ্লাই কৰিবা ভাবি চিন্তি এপ্লাই কৰিবা আৰু যিবোৰ ST ষ্টুডেণ্ট 80ৰ ওপৰত আছে যদি ইশানোদয় কৰা, 80ৰ তলত আছে যদি বেলেগ স্কলাৰশ্বিপ পোষ্ট মেট্ৰিক হোক বা NEC স্কলাৰশ্বিপ আবেদন কৰিবলৈ চেষ্টা কৰা। সো পোষ্ট মেট্ৰিক ST ষ্টুডেণ্ট বা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্ট বা ST স্কলাৰশ্বিপ ওপেন হৈ গৈছে। সো এয়া হ'ল তাৰে ডেট টাইমলাইন। সো তোমালোকে চাই লোৱা NSP পৰ্টেলতো তোমালোকে চাব পাৰিবা আৰু ইয়াৰ বাবে আবেদন আগষ্টত কৰিলে ভাল। তোমালোকে আগষ্টত কৰিবা কিয়নো আগষ্ট এটা সুইটেবল টাইম। এতিয়া কলেজ বন্ধ, তোমালোকে ভেৰিফিকেশ্যন কৰিব নোৱাৰিবা বা বনফাইড চাৰ্টিফিকেট আনিব নোৱাৰিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছোঁ 2024-25-26-ৰ ষ্টুডেণ্টে ST স্কলাৰশ্বিপ এতিয়ালৈকে পোৱা নাই, তোমালোকে মাতা। ধন্যবাদ।